অসমৰ মুৰ্গী পালকক শোষণ আৰু বঞ্চনা RMP নামৰ কোম্পানীটোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুৰ্গী পালকক আৰ্থিক শোষণ RMPৰ এনিটাইম ইণ্ডিয়াত অলপতে দাক্ষিণাত্যৰ RMP নামৰ কোম্পানীটোৱে অসমৰ মুৰ্গী পালকসকলক কৰি অহা শোষণ বঞ্চনাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল এক প্ৰতিবেদন। এই প্ৰতিবেদনৰ পাছতেই এনিটাইম ইণ্ডিয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ মুৰ্গী পালকে। পালকসকলৰ অভিযোগ মতে কোম্পানীটোৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কৰ্মচাৰীক বছৰ বছৰ ধৰি দিয়া নাই EPFৰ ধন। RMPয়ে দৰমহাৰ পৰা EPFৰ ধন কাটি ৰাখে যদিও সেয়া EPF কাৰ্যালয়ত জমা নিদিয়াৰ ফলত তেওঁলোকে কোম্পানী সলনি কৰি বেলেগ কোম্পানীত চাকৰি কৰিবলৈ যোৱাত EPFৰ একাউণ্টলৈ সৃষ্টি হৈছে বিশৃংখলতাৰ। তদুপৰি কৰ্মচাৰীৰ ৰাজ্যিক বীমাৰ ধনো দৰমহাৰ পৰা কাটি ৰাখিছে যদিও সেয়া জমা নিদিয়ে, যাৰ ফলত বহু কৰ্মচাৰীয়ে জেপৰ সঞ্চিত ধন খৰচ কৰি চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। মন কৰক এনিটাইম ইণ্ডিয়াত প্ৰচাৰ হোৱা বাতৰিৰ কিছু কমেণ্ট। ইয়াৰ পৰাই সৃষ্টি হৈছে RMPৰ শোষণৰ কথা। ইতিমধ্যে বহু কেইগৰাকী মুৰ্গী পালকে বিভিন্ন দল সংগঠনৰ সহায় বিচাৰি যোগাযোগ কৰিছে। এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই RMPক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে শোষণ বঞ্চনা বন্ধ কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান সময়ত আমি লক্ষ্য কৰিছোঁ যে RMP নামৰ যিটো প্ৰতিষ্ঠান, বহিৰাগত যিটো তামিলনাডুৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৱে আমি দেখিছোঁ যে ব্ৰইলাৰ যিসকল কৃষক তেওঁলোকৰ ওপৰত মাধমাৰ মাৰিছে। আজি সেই RMP প্ৰতিষ্ঠানে যোগান ধৰা যি ব্ৰইলাৰ পোৱালি সেইবিলাক উৎকৃষ্ট মানদণ্ডৰ নহয়। আজি যি দানা তেওঁলোকে যোগান ধৰে সেই দানা উৎকৃষ্ট মানদণ্ডৰ নোহোৱাৰ কাৰণে এতিয়া কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বিজেপি চৰকাৰে পথাৰো আমাৰ বজাৰৰ আমাৰ শ্লোগান দিয়ে। আজি কৃষকসকল কি অৱস্থাত আছে, আজি সেই কৃষকসকলৰ বিপদৰ সময়ত কিন্তু কৃষি বিভাগ নাই। আজি কৃষকসকলে সঁচাসঁচিকৈ বহিৰাগত কিছুমান প্ৰতিষ্ঠানে তেওঁলোকৰ ওপৰত আচলতে শোষণ চলাই আছে। সেইবিলাক হিতাধিকাৰী মানুহ নহয়, তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দি ফাৰ্ম এখন খুলি নিজৰ পৰিয়ালটো চলাই আছে। আজি তেওঁলোকে স্বাৱলম্বী হ'বলৈ যত্ন কৰিছে আৰু এই মুহূৰ্তত চৰকাৰী যিটো সহযোগিতা লাগে সেইবিলাক নাই। আজি RMP নামৰ সেই আপোনাৰ তামিলনাডুৰ পৰা অহা প্ৰতিষ্ঠানটোৱে কেনেকৈ আচলতে আমাৰ থলুৱা কৃষকৰ ওপৰত, ব্ৰইলাৰ পালকৰ ওপৰত এনেকৈ শোষণ চলাব পাৰে, তেওঁলোকক এনেকৈ শোষণ কৰিবলৈ আৰু কিমান দিনলৈ দিব, সেই প্ৰশ্নবিলাক আজি আহিছে। আজি এই ব্ৰইলাৰ পালকসকলে আমাৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে কৈছে এই আচলতে বহিৰাগত প্ৰতিষ্ঠানক কোনে নাকি লগাব। এতিয়া আমি এটা কথা সকীয়াই দিছোঁ যে অতি শীঘ্ৰে থলুৱা কৃষকৰ ওপৰত এই বহিৰাগত যিবিলাক প্ৰতিষ্ঠানে ইয়াত আচলতে লুটিবলৈ আহিছে। আজি কৃষকসকলক পোৱালি যোগান ধৰাৰ নামত, আজি তেওঁলোকৰ আপোনাৰ পোৱালিৰ দানা যোগানৰ নামত যি ধৰণৰ আচলতে তেওঁলোকে শোষণ কৰিছে, যি ধৰণৰ এক্সপ্লইটেশ্যন কৰিছে, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰক, নহ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব। কোনো কাৰণতে থলুৱা কৃষকৰ ওপৰত এনেকৈ মাধমাৰ দিয়া যিটো কাৰ্যসূচী লৈছে সেই বহিৰাগত প্ৰতিষ্ঠান RMPয়ে অতি শীঘ্ৰে এইবিলাক বন্ধ কৰক, নহ'লে ইয়াৰ বিৰুদ্ধে আমি নিজে আচলতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। অসমৰ কৃষকৰ ওপৰত RMPয়ে শোষণ বন্ধ নকৰিলে শীঘ্ৰে বিহিত ব্যৱস্থা হাতত ল'ব বুলিও বক্তব্য ৰাখে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নহয়, ৰাইজৰ দলৰ নেতা মোস্তাফিজুৰ ৰহমানেও RMP কোম্পানীক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ থলুৱা মুৰ্গী পালকৰ ওপৰত কৰা শোষণ বন্ধ কৰাৰ দাবী জনায়। অসমত খাটি খোৱা জনতাৰ ওপৰত মাধমাৰে চেৰ পেলাইছে এটা কোম্পানীয়ে। আপোনালোকে সকলোৱে জানে ব্ৰইলাৰ উৎপাদনকাৰী বা ব্ৰইলাৰ পশুপালনকাৰীসকলক লগত এটা বিশেষ বহিৰাগত কোম্পানীয়ে কেনেদৰে তেখেতসকলে শোষণ কৰি আছে এই কথাটো আমাৰ পৰিলক্ষিত হৈছে। আজি RMP নামৰ এটা কোম্পানীয়ে অসমত থকা বহু সংখ্যক দৰিদ্ৰ লোকসকলে তেখেতসকলৰ পৰা কাম লৈ সেই ব্ৰইলাৰ উৎপাদন কৰা হৈছিলে। আৰু সেই ব্ৰইলাৰ উৎপাদনকাৰীসকলৰ লগত কেনেকুৱা ধৰণৰ মাধমাৰ আৰু কেনেকুৱা ধৰণৰ তেখেতসকলে অন্যায় আৰু অত্যাচাৰ আমি পৰিলক্ষিত কৰিছোঁ। RMP কোম্পানীটোৱে কেৱল তেখেতসকলে যিসমূহ ব্ৰইলাৰ পশুপালন আছে, উদ্যোগসমূহ আছে, উদ্যোগসমূহত তেখেতসকলে দানা ছাপ্লাই কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা, সেই দানাসমূহ তেখেতসকলে পৰ্যাপ্ত পৰিমাণে ছাপ্লাই নিদিয়াৰ ফলত সেই ব্ৰইলাৰৰ যিটো আপোনাৰ বাচ্চা থাকে সেই বাচ্চাসমূহ পৰ্যাপ্ত পৰিমাণে ওজন নহয়, যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে সেই যি দামত ক্ৰয় কৰিব লাগে সেই দামত ক্ৰয় নকৰি তাতকৈ কম দামত ক্ৰয় কৰি এই মানুহখিনিক, খাটি খোৱা মানুহখিনিক তেখেতসকলে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে। আমি এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ অসম চৰকাৰ আৰু
অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছো যে আপোনালোকে অতি সোনকালে এই RMP নামৰ যিটো কোম্পানী এই কোম্পানীটোক বেন কৰিব লাগে আৰু এই কোম্পানীটোৱে যিমান দৰিদ্ৰ লোকসকলৰ লগত এনেকুৱা অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উপযুক্ত শাস্তি বিহিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো এনিটাইম ইণ্ডিয়াত অব্যাহত ৰাখিব RMPৰ শোষণৰ বিৰুদ্ধে পৰৱৰ্তী বাতৰিত প্ৰকাশ পাব RMPৰ শোষণৰ আন কিছুমান বিস্ফোৰক খবৰ নিউজ 6 ৰিপৰ্ট এনিটাইম ইণ্ডিয়া